অচিনাকি মানুহ বুলি কওঁতে বিহাৰ উৰিষ্যাৰ পৰা কিছুমান মানুহ অনাত শাসকীয় দলে সহযোগ কৰিছে বুলি কৈ আছে অভিযোগ মানে ছায়া মই আপোনাক একদম কমলপুৰৰ পৰা আৰম্ভ কৰি জোনাইলৈকে মই আপোনাক কৈছোঁ কমলপুৰৰ পৰা জোনাইলৈকে 20টা সমষ্টি আছে মাজবাট সমষ্টিটো মই বাদ দিছোঁ কিয়নো এইটো বিটিআৰত পৰে এই 20টা সমষ্টিৰ ভিতৰত মাত্ৰ এটা সমষ্টি ভাৰতীয় জনতা পাৰ্টিয়ে নিজিকে সেই সমষ্টিটো হ'ল দলগাঁও আন সকলো সমষ্টি একপক্ষীয়ভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে জিকিব আৰু অধিকাংশ সমষ্টিত আমাৰ ভোটৰ যিটো জিকাৰ মাৰ্জিন সেইটো 20,000তকৈ বেছি হ'ব যিটো মানে বিহাৰী আনাৰ কথা কৈ আছে কংগ্ৰেছে মই যোৱাকালিও আপোনালোকৰ চেনেলতে কৈছিলোঁ তাৰ আগদিনাখনো কৈছিলোঁ যে কংগ্ৰেছে বাংলাদেশী মিয়া মানে বিভিন্ন ৰাজ্যত মানে কাম কৰিবলৈ যোৱা বাংলাদেশী মূলৰ মিয়া যেনেকৈ ট্ৰেইনত আৰু বাছত জাকে জাকে আনি নামনি অসম আৰু মধ্য অসমৰ বিভিন্ন সমষ্টিত নিৰ্বাচনৰ আগতে যোৱা 6 তাৰিখৰ পৰা সুমুৱাই দিছিল সেই দৃশ্যটো ঢাকি ৰাখিবৰ কাৰণে কংগ্ৰেছৰ ইক'চিষ্টেমে ভাৰতীয় জনতা পাৰ্টিয়ে বিহাৰী ভোটাৰ আনিছে বুলি অপপ্ৰচাৰ চলাইছিল এতিয়া মোৰ কথাটো হ'ল যে যদি বিহাৰী ভোটাৰে বিশ্বনাথ চাৰিআলি নাইবা নাওবৈচা নাইবা ৰঙানদী নাইবা চিচি বৰগাঁও ক'ৰবাত যদি ভোট দিছে মানে অবৈধভাৱে আহি কংগ্ৰেছৰ পুলিং এজেণ্টবিলাকে কি কৰি আছিল এজন মানুহক তেওঁলোকে এৰেষ্ট কৰাব পাৰিছেনে যিটো কাম প্ৰেক্টিকেলি হোৱা নাই গ্ৰাউণ্ড জিৰোত যিটো হোৱা নাই সেই কথাটো কৈ অসমীয়া মানুহৰ আৱেগক তেওঁলোকে মানে আৱেগক লৈ ৰাজনীতি কৰিব বিচাৰিছিল কিন্তু উত্তৰ পাৰৰ মানে ৰাজনৈতিকভাৱে অতি সচেতন মানুহে কংগ্ৰেছৰ বিভেদকামী বিশেষকৈ বিশ্বনাথ চাৰিআলি আৰু বৰচলাত কংগ্ৰেছে যি বিভেদকামী সমাজক ধ্বংস কৰাৰ যি এক ষড়যন্ত্ৰ ৰচনা কৰিছিল আমাৰ মহাপুৰুষ শংকৰদেৱ চাওলুং চুকাফা জ্যোতি বিষ্ণুৱে গঢ়ি যোৱা উত্তৰ পাৰৰ এই বিশাল সমাজখনক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছিল ছবিলাল উপাধ্যায় বৈজয়ন্তীমালা দেৱীৰ য'ত টেট লাগি আছে সেইখন সমাজক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কংগ্ৰেছে কৰিছিল সেই ষড়যন্ত্ৰক উত্তৰ পাৰৰ সচেতন ৰাজনৈতিকভাৱে সচেতন নাগৰিকে বিশ্বনাথ চাৰিআলি আৰু বৰচলাত তাক নচ্ছাত কৰিছে আৰু কমলপুৰৰ পৰা ছায়া মই আকৌ ৰিপিট কৰিছোঁ কমলপুৰৰ পৰা জোনাইলৈকে আমাৰ যি 20টা বিধানসভা সমষ্টি আছে তাত আমি দলগাঁৱক বাদ দি মাজবাটখন বিটিআৰত পৰে মই মাজবাটৰ এনালাইচিছ কৰিব নাযাওঁ আগ্ৰামা মহিলাৰীয়ে স্পষ্টভাৱে কৈছে বিটিআৰৰ 15টা সমষ্টিয়ে এনডিএৰ দখলত থাকিব গতিকে মাজবাটো আমাৰ তাত আহিব কিন্তু দলগাঁৱক বাদ দি আন সকলো সমষ্টি আমি বিজয়ী হ'ম আৰু এনডিএক এইবাৰ উত্তৰ পাৰে 3টা নতুন সমষ্টি দিব সেই 3টা নতুন সমষ্টিৰ নতুন বিধায়ক 3জন দিব নাওবৈচাৰ পৰা বসন্ত দাস ৰঙানদীৰ পৰা ঋষিৰাজ হাজৰিকা আৰু চিচি বৰগাঁৱৰ পৰা জীৱন গগৈ এই 3জন বিধায়ক ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে এনডিএক দিব উত্তৰ পাৰৰ পৰা আপুনি আজি লিখি ৰাখক উত্তৰ পাৰ সম্পূৰ্ণৰূপে এনডিএৰ লগত আছে উত্তৰ পাৰে মিয়াৰ আগ্ৰাসন আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে মিয়াৰ কামিহাৰ ভাঙি দিব অহা 5 বছৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই মিয়াৰ কামিহাৰ ভাঙাৰ যি মানে অভিযান চলিব সেই অভিযানত অংশীদাৰ হ'বৰ কাৰণে সমগ্ৰ উত্তৰ পাৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ এবাৰ ভোটদান কৰিছে এইকাৰণে ইমান ব্যাপক হাৰত মানে ভোটদানৰ হাৰ বৃদ্ধি পাইছে ছায়া আৰু মই আপোনাক কওঁ যে বিশেষকৈ নদুৱাৰত পদ্ম হাজৰিকা বা আপোনাৰ ঋষিৰাজ হাজৰিকা মানৱ ডেকা ডক্টৰ ৰণোজ পেগু এই লোকসকল বিশাল ভোটৰ ব্যৱধানত বিশাল ভোটত যিটো কল্পনা কৰিব নোৱাৰে পল্লৱ লোচন দাস এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বনাথ চাৰিআলি 2016 চনৰ পৰা যিমান ভোটৰ ব্যৱধানত বিজয় হৈছিল তাতকৈ বহুত বেছি ভোটৰ ব্যৱধানত বিশ্বনাথ চাৰিআলিৰ পৰা জিকিব সেইটো আজি মই আপোনাক স্পষ্টভাৱে কৈছোঁ আৰু উত্তৰ পাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে উত্তৰ পাৰ ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএৰ লগত আছে সেই কথা 4 মেৰ দিনা আকৌ এবাৰ প্ৰমাণ